হোজাইৰ বিশিষ্ট ব্যৱসায়ী বয়োজ্যেষ্ঠ মুৰব্বী হাজী ছফৰউদ্দিন চাহাব আৰু নাই। তেখেতৰ মৃত্যুত হোজাইত বিৰাজ কৰিছে শোকৰ ছাঁ। সৰু পৰ্যায়ৰ পৰা আন্তৰ্জাতিক ব্যৱসায়ী ৰূপে পৰিগণিত হৈছিল হাজী ছফৰউদ্দিন চাহাব। ব্যৱসায়ীগৰাকীৰ মৃত্যুত কি ক'লে AIUDFৰ ডাঙৰীয়াই? জনাব খোজো যে আজিৰ দিনটো আমাৰ কাৰণে এক বেদনাদায়ক দিন। কাৰণ বিগত প্ৰায় 3 দশকৰ পৰা আমি ইজনে সিজনক চিনি পাওঁ আৰু তেখেত এই গোপালনগৰৰ এজন বিশিষ্ট আন্তৰ্জাতিক ব্যৱসায়ী, এজন সফল ব্যৱসায়ী আৰু তেখেতৰ লগত উঠা বহাটো সৌ তেতিয়াৰ পৰাই আজিলৈকে চলি আছিল। অত্যন্ত ভাল বিনয়ী এজন ভদ্ৰলোক। মই তেখেতৰ মৃত্যুত অত্যন্ত মৰ্মাহত হৈছোঁ আৰু অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট গোটেই অসমৰ সমূহ আমাৰ কৰ্মীসকলৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। হাজী ছফৰউদ্দিন চাহাব অত্যন্ত ভাল মানুহ আছিলে। তেখেত আমাৰ কাৰণে এজন আদৰ্শ আছিলে। একেবাৰে তল খাপৰ পৰা গৈ আন্তৰ্জাতিক স্তৰত ব্যৱসায় কৰি আজি যে ইমানখিনিলৈকে উন্নতি কৰিব পৰা যায়, তেখেতসকলক চাই চাই বহুত হাজাৰ হাজাৰ যুৱক যুৱতীয়ে আজিকালি অনুপ্ৰাণিত হৈছে। তেখেত সঁচাকৈ এজন ভাল ব্যক্তি আছিল। মই আশা ৰাখিছোঁ আল্লাহে তেখেতক জান্নাতুল ফিৰদৌছ নসিব কৰিব। হোজাইৰ বিশিষ্ট ব্যৱসায়ী বয়োজ্যেষ্ঠ মুৰব্বী হাজী ছফৰউদ্দিন চাহাব আৰু নাই। তেখেতৰ মৃত্যুত হোজাইত বিৰাজ কৰিছে শোকৰ ছাঁ। সৰু পৰ্যায়ৰ পৰা আন্তৰ্জাতিক ব্যৱসায়ী ৰূপে পৰিগণিত হৈছিল হাজী ছফৰউদ্দিন চাহাব। ব্যৱসায়ীগৰাকীৰ মৃত্যুত কি ক'লে AIUDFৰ ডাঙৰীয়াই? জনাব খোজো যে আজিৰ দিনটো আমাৰ কাৰণে এক বেদনাদায়ক দিন। কাৰণ বিগত প্ৰায় 3 দশকৰ পৰা আমি ইজনে সিজনক চিনি পাওঁ আৰু তেখেত এই গোপালনগৰৰ এজন বিশিষ্ট আন্তৰ্জাতিক ব্যৱসায়ী, এজন সফল ব্যৱসায়ী আৰু তেখেতৰ লগত উঠা বহাটো সৌ তেতিয়াৰ পৰাই আজিলৈকে চলি আছিল। অত্যন্ত ভাল বিনয়ী এজন ভদ্ৰলোক। মই তেখেতৰ মৃত্যুত অত্যন্ত মৰ্মাহত হৈছোঁ আৰু অল ইণ্ডিয়া ইউনাইটেড ডেমক্ৰেটিক ফ্ৰণ্ট গোটেই অসমৰ সমূহ আমাৰ কৰ্মীসকলৰ তৰফৰ পৰা তেখেতৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। হাজী ছফৰউদ্দিন চাহাব অত্যন্ত ভাল মানুহ আছিলে। তেখেত আমাৰ কাৰণে এজন আদৰ্শ আছিলে। একেবাৰে তল খাপৰ পৰা গৈ আন্তৰ্জাতিক স্তৰত ব্যৱসায় কৰি আজি যে ইমানখিনিলৈকে উন্নতি কৰিব পৰা যায়, তেখেতসকলক চাই চাই বহুত হাজাৰ হাজাৰ যুৱক যুৱতীয়ে আজিকালি অনুপ্ৰাণিত হৈছে। তেখেত সঁচাকৈ এজন ভাল ব্যক্তি আছিল। মই আশা ৰাখিছোঁ আল্লাহে তেখেতক জান্নাতুল ফিৰদৌছ নসিব কৰিব।